নমস্কাৰ সকলোকে স্বাগতম জনাইছো বিশ্বাসী উন্নতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকে ড্ৰাইভাৰ এক্সাম দিলে গতিকে পৰীক্ষা কেনেকুৱা হ'ল আশা কৰোঁ সকলোৱে ভালে হৈছে কাৰণ আমি যিবোৰ কোৱেশ্চন ডিসকাস কৰিছিলো আপোনালোকে যদি ভিডিঅ' চাইছে আমাৰ আগৰ পৰা তেনেহলে গম পাব আমাৰ যিবোৰ কোৱেশ্চন ডিসকাস কৰিছিলো আজি ড্ৰাইভাৰ এক্সামত সেইবোৰে আহিছে গতিকে কমন কোৱেশ্চন আহিছে গতিকে কোনবিলাক কোৱেশ্চনৰ এনসাৰ কি হ'ব সবিশেষ মই এনালাইজ কৰিম আজি জিকে পাৰ্টটো এনালাইজ কৰিম ওকে সো আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেন্ট শেয়াৰ লগতে আমাৰ বিশ্বাসী বন্ধু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব কাৰণ আমি এনেকুৱা ধৰণৰ ভিডিঅ' আৰু ক্লাছবোৰ আমি সদায় আনো গেট ফৰ কাৰণে এটা আমি প্ৰিপাৰেচন চলাম সো আপোনালোকে যদি গেট ফৰ এক্সাম দিব ওলাইছে তেনেহলে আপোনালোকে সাজু হ'ব সো মোৰ হাতত আছে এখন কোৱেশ্চন পেপাৰ এখন আজি অনুষ্ঠিত হৈ যোৱা ড্ৰাইভাৰ এক্সামৰ কোৱেশ্চন পেপাৰ মোৰ তাত সিৰিজ এ আছে গতিকে আমি কেনেকুৱা ধৰণৰ কোৱেশ্চন আনসাৰ কি আনসাৰ হ'ব আমি সকলোবোৰ চাই লম হা সো আমি জিকে পাৰ্টটোহে মই আপোনালোকক কৈ দিম জিকে পাৰ্টটো তাৰপিছত এটা পাৰ্ট আমি ডিসকাস কৰিম ইংলিশ পাৰ্টটো ডিসকাস কৰিম তাৰপিছত আমি ম্যাথছ পাৰ্টটো ডিসকাস কৰিম প্ৰথম কোৱেশ্চনটো আছে কি আছে চাওক 1 জানুৱাৰী 2024 হু ইজ দা স্পিকাৰ অফ আসাম লেজিসলেটিভ এছেম্বলি মানে প্ৰথম জানুৱাৰী 2024 সাপেক্ষে অসম বিধানসভাৰ অধ্যক্ষ কোন আছিল অসম বিধানসভাৰ অধ্যক্ষ বৰ্তমানলৈকে কোন এটো কোৱেশ্চন আপোনালোকে কি আনসাৰ লিখিছে এই কোৱেশ্চনৰ আনসাৰ মই কাৰেন্ট এফেয়াৰ্ছৰ যেটো ভিডিঅ' লৈছিলো তাতে মই কৈ দিছো সকলোৱে জানে কমন কোৱেশ্চন বৰ্তমান কোন আছে কাৰেক্ট আনসাৰ কি হ'ব yes কাৰেক্ট আনসাৰ হৈছে অপচন সি বিশ্বজিৎ দৈমাৰী সকলোৱে আনসাৰটো সি লিখিছা নহয় যদি সি লিখিছা শুদ্ধ হৈছে বিশ্বজিৎ দৈমাৰী হৈছে অসম বিধানসভাৰ অধ্যক্ষ মনত ৰাখিবা নেক্সট কোৱেশ্চন আমি জিকে পাৰ্টটো চাম ইয়াত আমাক খুদিছে নিম্নলিখিত কোনটোৰ পৰা নগদ ধন উলিয়াব পাৰি গতিকে নগদ ধন আমি কৰ পৰা উলিয়াব পাৰো আমাক কি খুদিছে কোৱেশ্চনটো তোমালোকে মন কৰিবা যে নগদ ধন উলিয়াব লাগে তোমালোকে ইউপিআই ডিজিটেল ট্ৰানজেকচনৰ কথা খুদা নাই ইয়াতে আমি কৰ পৰা নগদ ধন উলিয়াব পাৰো এটিএম হয়নে গতিকে অপচন এ আছে ৰাইট আনসাৰ তোমালোকে অপচন এ যদি লিখিছা কাৰেক্ট হৈছে এইবিলাক আমাৰ কমন কোৱেশ্চন একদম সহজ কোৱেশ্চন পেপাৰ আহিছে মই ভবা নাছিলো ইমান কেইটা এক্সামৰ ভিতৰত আজিৰ এক্সামটো ইমান কেইটা কোৱেশ্চন আমাৰ ভিডিঅ'ৰ পৰা কমন পৰিব বুলি যি সকলে চাইছে সো ধন্যবাদ জ্ঞাপন কৰিছো বিশ্বাসী বন্ধুক ইমান মৰম দিয়াৰ বাবে নেক্সট কোৱেশ্চনটো কি আছে চাও নেক্সট কোৱেশ্চনটো ম্যাথছৰ পাৰ্টটো আমি এতিয়া ডিসকাস নকৰো গতে ম্যাথছৰ পাৰ্টটো আমি স্কিপ কৰিম মই জিকে পাৰ্টটো কৈ যাম তোমালোকে জিকে পাৰ্টটো চেক কৰিবা ওকে মই ম্যাথছৰ কোৱেশ্চন কেইটা তোমালোকে এক্সট্ৰাকে কৈ দিম জিকে পাৰ্টটো কৈ দিম ইয়াতে চোৱা কোৱেশ্চন নম্বৰ 6 তোমাক এন্টোনিম খুদিছে বিপৰীত শব্দটো খুদিছে স্লোৰ বিপৰীত কি হ'ব আমি লাহে লাহে যোৱাৰ বিপৰীত কি হ'ব খৰ হ'ব না নহয় গতিকে অপচন এ আছে ৰাইট আনসাৰ তোমালোকে অপচন এ লিখিছা নিশ্চয়কৈ গতিকে স্লোৰ বিপৰীত কি হ'ব ফাষ্ট হ'ব গতিকে মনত ৰাখিবা অপচন এ আছে ৰাইট আনসাৰ কোনে কোনে অপচন এ লিখিছে শুদ্ধ হৈছে নেক্সট আমাক খুদিছে হোৱাট ইজ অপোজিট অফ বিউটিফুল বিউটিফুলৰ অপোজিট কি হ'ব বিউটিফুলৰ অপোজিট কি অপোজিট মানে কি বিপৰীতে হয় নে নহয় গতিকে বিউটিফুলৰ অপোজিট কি হ'ব ধুনিয়াৰ অপোজিট কি আগলি হয়নে আগলি আৰু আপোনাৰ যদি খুদিব পাৰে মনত ৰাখিব অপচন ডি আছে ৰাইট আনসাৰ নেক্সট কোৱেশ্চন হুইচ ৱৰ্ড ইজ ইনকাৰেক্টলি স্পেল্ড ওকে ইয়াৰ ভিতৰত কোনটো ইনকাৰেক্ট আছে তোমাক খুদিছে কাৰেক্ট আনসাৰ কি লিখিছা ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ কি লিখিছা এইটো কোৱেশ্চনত আমাক কি খুদিছে কোৱেশ্চন নম্বৰ 8 ত খুদিছে আমাক কি হুইচ ৱৰ্ড ইজ ইনকাৰেক্টলি স্পেল্ড ওকে গতিকে ইয়াতে কোনোবা এটা শব্দ আমাক ভুলকৈ দি আছে আমাক উলিয়াব দিছে গতিকে ইয়াতে হ'ব প্ৰসেস শব্দটো ভুলকৈ দি আছে প্ৰসেস শব্দটো এনেকৈ নহয় গতিকে অপচন ডি আছে ৰাইট আনসাৰ মনত ৰাখিবা ওকে নেক্সট কোৱেশ্চনটো আমাক কি খুদিছে এটো আপোনাৰ অংকৰ কোৱেশ্চন হয় 1 ৰ পৰা 20 লৈ মৌলিক সংখ্যাসমূহৰ মুঠ গণনা কিমান 1 ৰ পৰা 20 লৈ প্ৰাইম নাম্বাৰ আমাৰ কেইটা আছে তোমালোক অপচনত কি দিয়া আছে সো অপচনত দিয়া আছে 7 দিয়া আছে 9 দিয়া আছে 8 দিয়া আছে 10 দিয়া আছে তোমালোকে কি আনসাৰ লিখিছা কমেন্ট কৰাচোন কি লিখিছা তোমালোকে ইয়াৰ কাৰেক্ট আনসাৰ হৈছে তোমালোকৰ 1 ৰ পৰা 20 লৈ 1 ৰ পৰা 20 ৰ ভিতৰত কেইটা মৌলিক সংখ্যা আছে প্ৰাইম নাম্বাৰ আছে 8টা আছে গতিকে অপচন সি আছে ৰাইট আনসাৰ যি সকলে অপচন সি লিখিছা কাৰেক্ট হৈছে মনত ৰাখিবা নেক্সট তোমালোক কোৱেশ্চনটো কি খুদিছে চোৱা কোৱেশ্চন নম্বৰ 10 ত যে আমাক খুদিছে ইয়াৰ ভিতৰত কোনটো শব্দ ভুল আছে ওকে আমাক কি খুদিছে হুইচ ৱৰ্ড ইজ ইনকাৰেক্টলি স্পেল্ড গতিকে এক্সপাৰ্ট দিয়া আছে কাৰ্পেট দিয়া আছে ডাপাৰ দিয়া আছে পাপেট দিয়া আছে ইয়াৰ ভিতৰত কোনটো শব্দ ভুল তোমালোকে উলিয়াব দিছে কি লিখিছা তোমালোকে বিশ্বাসী বন্ধুৰ ষ্টুডেন্ট হৈ সকলোৱে আশা কৰো তোমালোকে ভুলকৈ লিখা নাই সো ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ হৈছে যেহেতু আমি ইংলিছৰ ক্লাছ অনা নাই তথাপিও বহুত ইজি কোৱেশ্চন হৈছে ডাপাৰ্ট হ'ব ওকে অপচন সি ইজ ৰাইট আনসাৰ গতিকে ইয়াৰে কোনটো ভুল আছে অপচন সি টো ভুল আছে ওকে মনত ৰাখিবা নেক্সট কি কোৱেশ্চন আছে চাম
নেক্সট জিকে পাৰ্টটো আমি যেহেতু জিকে পাৰ্ট ডিছকাছ কৰি আছোঁ চ' নেক্সট কুৱেশ্যনটো কি সুধিছে চোৱা মোৰে ভাৰতৰ সৈতে কোন দেশৰ স্থলপথ সংযোগী স্থল গতিকে আমাক কি সুধিছে মোৰে ইজ এ ৰোড কানেকশ্যন পইণ্ট অফ ইণ্ডিয়া উইথ হুইচ কাণ্ট্ৰি ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব ম্যানমাৰ গতিকে অপশ্যন চি ইজ ৰাইট এনচাৰ কোনে কোনে ম্যানমাৰ লিখিছা শুদ্ধ হৈছে অ'কে ম্যানমাৰ মনত ৰাখিবা নেক্সট তোমাৰ আমাৰ কমন কুৱেশ্যন এইবিলাক কুৱেশ্যন আমি ডিছকাছ কৰি আছোঁ চোৱা যিবিলাক কমন কুৱেশ্যন আহিছে তোমালোকে গম পাবা আমাৰ জিকে পাৰ্টটোত আলোচনা কৰিছিলোঁ আমি ড্ৰাইভাৰৰ চ' আহোমৰ সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত স্থাপিত কৰা হৈছিল প্ৰথম ৰাজধানী ক'ত স্থাপিত কৰা হৈছিল আহোম ৰাজ্যৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কোৱাচোন আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী কোনে কি লিখিছা ইয়াৰ কাৰেক্ট এনচাৰটো কি লিখিছা কাৰেক্ট এনচাৰটো কি লিখিছা কোনে সকলোৱে জানে আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল চৰাইদেউ অপশ্যন চি ইজ ৰাইট এনচাৰ বহুতে ভুলকৈ লিখি থৈ আহিছে যেন পাইছোঁ চৰাইদেউ অপশ্যন চি ইজ ৰাইট এনচাৰ অ'কে আমি ডিছকাছ কৰিছোঁ কমন কুৱেশ্যন এইবিলাক নেক্সট আমাক সুধিছে নিম্নলিখিতসমূহৰ কোনটো বংশৰ প্ৰাচীন অসমৰ শাসক বংশ নাছিল গতিকে আমাক শাসক বংশ নাছিল বুলি কৈছিল গতিকে কাৰেক্ট এনচাৰ কি হ'ব প্ৰাচীন অসমৰ শাসক বংশ নাছিল কোনটো কি লিখিছা তোমালোকে কি লিখিছা প্ৰাচীন বংশৰ শাসক নাছিল কি নাছিল বৰ্মন বংশ পাল বংশ কোচ বংশ মৌৰ্য বংশ ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব কাৰেক্ট এনচাৰটো হৈছে পাল বংশ অপশ্যন চি ইজ ৰাইট এনচাৰ প্ৰাচীন অসমৰ শাসক বংশ নাছিল গতিকে অপশ্যন চি ইজ ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটো আহিছোঁ নেক্সট আমি মেথছৰ পাৰ্ট নাচাওঁ অ'কে নেক্সট আমি যিবিলাক পাৰ্ট আমাৰ ইম্পৰ্টেণ্ট সেইবিলাক চাম অ'কে এইকেইটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আমি অলৰেডি ডিছকাছ কৰিছোঁ হা হোৱাট টাইপ অফ হৰ্ণ ইজ পাৰ্মিটেড ইন এ ভেহিকল ইন ইণ্ডিয়া ভাৰতবৰ্ষত এখন বাহনত কোনবিধ শিঙা অনুমোদিত শিঙা মানে হৰণ গতিকে আমাৰ ভাৰতবৰ্ষত কেনেকুৱা ধৰণৰ হৰণৰ অনুমতি আছে কোনবিধ শিঙাৰ অনুমতি আছে কোৱাচোন ইয়াৰ কাৰেক্ট এনচাৰ হৈছে কি হ'ব কাৰেক্ট এনচাৰ বৈদ্যুতিক শিঙা ইলেক্ট্ৰিক টন অপশ্যন বি ইজ ৰাইট এনচাৰ অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ নেক্সট কুৱেশ্যনটোৰ এনচাৰ কি লিখিছে আপোনালোকে চাওক অপৰিবাহক বাহনত লাৰ্ণাৰ্ছ লাইচেন্স প্ৰাপ্ত কৰাৰ পাছত ড্ৰাইভিং লাইচেন্সৰ বাবে আবেদন কৰিবলৈ এজন আবেদকে ন্যূনতম কিমান সময় অপেক্ষা কৰিব লাগে যদি আপোনাৰ লাৰ্ণাৰখন ওলাইছে তেনেহ'লে আপোনালোকে কিমান দিনৰ ভিতৰত আপোনালোকে ড্ৰাইভিং লাইচেন্সখন পাব লাৰ্ণাৰ লাইচেন্সৰ ভেলিডিটি কিমান 6 মান্থ গতিকে অপশ্যন ডি ইজ ৰাইট এনচাৰ হয়নে একদম ইজি কুৱেশ্যন অপশ্যন ডি লিখিছে নিশ্চয়কৈ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ অফ দ্য ফলোইং ইজ এ আউটপুট ডিভাইচ গতিকে ইয়াৰ ভিতৰত আউটপুট ডিভাইচ কোনটো কিবৰ্ড স্পীকাৰ মাউচ মাইক্ৰফোন আউটপুট ডিভাইচ কোনটো মাইক্ৰফোন ইনপুট ডিভাইচ মাউচ ইনপুট ডিভাইচ হয়নে কিবৰ্ড ইনপুট ডিভাইচ গতিকে স্পীকাৰটো হৈছে আউটপুট ডিভাইচ অপশ্যন বি ইজ ৰাইট এনচাৰ তোমালোকে কম্পিউটাৰৰ কুৱেশ্যন দিছে মই অলৰেডি ডিছকাছ কৰিছোঁ কম্পিউটাৰ কুৱেশ্যন হয়নে তোমালোকে ইজিলি এনেকুৱা ধৰণৰ কুৱেশ্যন এনচাৰ লিখি থৈ আহিছা মই জানো ভালকৈ লিখিছা নেক্সট আমি চাম দ্য ফ্লেগ অফ হুইচ কাণ্ট্ৰি ইজ ট্ৰাইংগল ইন শ্বেপ গতিকে আমাক সুধিছে কোনখন দেশৰ জাতীয় পতাকা ত্ৰিভুজাকৃতিৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ত্ৰিভুজাকৃতিৰ কোনখন দেশৰ জাতীয় পতাকা কোনখন দেশৰ য়েছ নেপালৰ জাতীয় পতাকাখন হয়নে নেপালৰ ফ্লেগখন তোমালোকে চাবাচোন নেপালৰ ফ্লেগখন চাবা তোমালোকে কেনেকুৱা ধৰণৰ ত্ৰিভুজাকৃতি হয়নে ত্ৰিভুজাকৃতি হয়নে নহয় নেপালৰ ফ্লেগখন গতিকে তোমালোকে লিখিছানে নাই গতিকে অপশ্যন ডি ইজ ৰাইট এনচাৰ নেক্সট কুৱেশ্যন অৰ্থশাস্ত্ৰ কোনে লিখিছিল হু ৰোড অৰ্থশাস্ত্ৰ গতিকে অৰ্থশাস্ত্ৰ কোনে লিখিছিল অপশ্যন কি আছে ব্ৰহ্মগুপ্ত স্বামী বিবেকানন্দ ৰঘুৰাম ৰাজন চাণক্য কোনে লিখিছিল অৰ্থশাস্ত্ৰ কোনে লিখিছিল কাৰেক্ট এনচাৰ হৈছে চাণক্য অপশ্যন ডি ইজ ৰাইট এনচাৰ মনত ৰাখিবা কোনে লিখিছিল চাণক্যই অৰ্থশাস্ত্ৰ লিখিছিল গতিকে আশা কৰোঁ তোমালোকে শুদ্ধ উত্তৰ দিবলৈ ট্ৰাই কৰিছা জিকে পাৰ্টটো যিসকলে আমাৰ চাইছে চ' তোমালোকে আগৰ পৰা যদি আমাৰ ক্লাছ কৰি আছা তোমালোকে নিশ্চয়কৈ শুদ্ধ উত্তৰ দিব পাৰিছা নেক্সট কুৱেশ্যনটোলৈ আমি আহিম আমি মেথছৰ কুৱেশ্যনকেইটা এতিয়া আমি ডিছকাছ নকৰোঁ যিকেইটা আমি ইম্পৰ্টেণ্ট পাৰ্ট সেইকেইটা ডিছকাছ কৰিম চ' তোমালোকে চাই থাকিবা মেথছৰকেইটা আমি নেক্সট ক্লাছত আমি ডিছকাছ কৰিম চ' যিকেইটা জিকে পাৰ্ট সেইকেইটা আমি ডিছকাছ কৰিম এইটো ক্লাছত
নেক্সট কুৱেশ্যনটো চোৱা কোচ ৰজা নৰনাৰায়ণৰ সেনাবাহিনীৰ সেনাপতি কোন আছিল হু ৱাজ কমাণ্ডাৰ অফ কোচ কিং নৰনাৰায়ণ আৰ্মি কাৰেক্ট আনচাৰটো কি আছে অপশ্যনকেইটা চাই কেনে আনচাৰ দিবা কি লিখিছা তোমালোকে পৰীক্ষাত কি লিখিছা পৰীক্ষাত নিশ্চয়কৈ পৰীক্ষাত তোমালোকে শুদ্ধ উত্তৰটো লিখি থৈ আহিছা কি লিখিছা সকলোৱে ভালকৈ লিখিব পাৰিছা ন সকলোৱে ভালকৈ লিখিব পাৰিছা ইয়েছ কাৰেক্ট আনচাৰটো হৈছে অপশ্যন ডি বহুতে অপশ্যন ডি লিখিছে নে নাই অপশ্যন ডি লিখিছে নাই চিলাৰাইৰ আন এটা নাম কি শুক্লধ্বজ গতিকে মনত ৰাখিবা কেতিয়াবা শুক্লধ্বজ বুলি অপশ্যনত দিব পাৰে গেট 4 যিসকলে পৰীক্ষা দিব তেওঁলোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট গতিকে মনত ৰাখিবা কোচ ৰজা নৰনাৰায়ণৰ সেনাবাহিনীৰ সেনাপতি কোন আছিল চিলাৰাই আছিল নেক্সট কুৱেশ্যনটোলৈ আমি চাম ওজাপালি অসমৰ কোন অঞ্চলৰ এক ধৰ্মীয় উপাদান ওজাপালি ইজ ৰিলিজিয়াছ কম্পাউণ্ড অফ হুইচ ৰিজন অফ আছাম ওজাপালি ক'ত আছে ওজাপালি বিশেষকৈ দৰঙত প্ৰচাৰিত মঙলদৈ নলবাৰী অঞ্চল গতিকে অপশ্যন ডি ইজ ৰাইট আনচাৰ হয়নে ওজাপালি মঙলদৈ আৰু দৰঙত বেছিকৈ প্ৰসিদ্ধ গতিকে অপশ্যন ডি ইজ ৰাইট আনচাৰ তোমালোকে অপশ্যন ডি লিখিছা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ চ' আমি ইংলিছ পাৰ্ট এতিয়া ডিছকাছ নকৰোঁ বাকী আমি পিছত ডিছকাছ কৰিম আমি যিবিলাক ইম্পৰ্টেণ্ট সেইবিলাক আমি ডিছকাছ কৰি আছোঁ জিকে পাৰ্টটো ডিছকাছ জিকে আৰু কি মিক্স কুৱেশ্যন দিছে সেইকাৰণে অকণমান প্ৰব্লেম হৈছে নেক্সট চোৱা ভাৰতবৰ্ষত এখন বাহন ইয়াতে অপশ্যন কি দিয়া আছে ৰাস্তাৰ সোঁফালে চলোৱা হয় আৰু চালকজন গাড়ীৰ বাওঁফালে বহি থাকে ৰাস্তাৰ বাওঁফালে চলোৱা হয় আৰু চালকজন গাড়ীৰ সোঁফালে বহি থাকে ৰাস্তাৰ সোঁফালে চলোৱা হয় আৰু চালকজন গাড়ীৰ সোঁফালে বহি থাকে আৰু ৰাস্তাৰ বাওঁফালে চলোৱা হয় আৰু চালকজন গাড়ীৰ বাওঁফালে বহি থাকে কাৰেক্ট আনচাৰ কি লিখিছা তোমালোকে ইন ইণ্ডিয়া এ ভেহিকল ইজ ড্ৰাইভেন অন দ্য কাৰেক্ট আনচাৰ কি লিখিছা কুৱেশ্যন নম্বৰ 35 কাৰেক্ট আনচাৰ কি লিখিছা তোমালোকে আমাৰ গাড়ী কি বাৰু কেনেকৈ লিখোঁ আমাৰ গাড়ী কেনেকৈ চলাওঁ তোমালোকে জানা নহয় আমাৰ গাড়ী কেনেকৈ চলাওঁ গতিকে আমি গাড়ী সদায় লেফ্ট ছাইডত চলাওঁ হয়নে লেফ্ট ছাইডত চলাওঁ গতিকে ৰাস্তাৰ বাওঁফালে চলোৱা হয় আৰু চালকজন গাড়ীৰ সোঁফালে বহি থাকে গাড়ীৰ ৰাইট ছাইডে আমাৰ ড্ৰাইভিং হয় নে নহয় অপশ্যন বি ইজ ৰাইট আনচাৰ অপশ্যন বি ইজ ৰাইট আনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ এতিয়া আৰু জিকে পাৰ্ট নাই কি জানে ন যিবিলাক জিকে পাৰ্ট আছে আমি সেইবিলাক ডিছকাছ কৰিছোঁ অ'কে নেক্সট কুৱেশ্যনটো চোৱা ইন হুইচ ইভেণ্ট ডিড নীৰজ চোপ্ৰা উইন গ'ল্ড মেডেল ইন 2020 অলিম্পিক গেমছ গতিকে 2020 চনত অলিম্পিক খেলত নীৰজ চোপ্ৰাই কোনবিধ খেলত সোণপদক লাভ কৰিছিল আপোনালোকে অলৰেডি জানে নীৰজ চোপ্ৰাই এটাই খেল খেলে হয়নে নহয় তেখেত এটা খেলৰ লগতে জড়িত সেইটো হৈছে জেভলিন থ্ৰ' 2024 হওক বা 2022 হওক 2020 হওক তেখেত জেভলিন থ্ৰ'ৰ লগত জড়িত গতিকে তেখেতে জেভলিন থ্ৰ'ত গোল্ড মেডেল লাভ কৰিছিল 2020 অ'কে অপশ্যন ডি ইজ ৰাইট আনচাৰ কোনে অপশ্যন ডি লিখিছা কাৰেক্ট হৈছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ প্ৰথমে সামাজিক মাধ্যমত ধাৰাবাহিকভাৱে পিছলৈ কিতাপ আকাৰে প্ৰকাশিত হোৱা লাইফ অফ এ ড্ৰাইভাৰ কেবিনৰ ইপাৰে সিপাৰে কিতাপখন কোনে লিখিছিল এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে ফেচবুক খুলিলে তোমালোকে পাবা ফেচবুকত আছে তেখেতৰ নাম লাইফ অফ এ ড্ৰাইভাৰ কিতাপখন কোনে লিখিছিল বহুত ইম্পৰ্টেণ্ট ড্ৰাইভাৰ কুৱেশ্যনৰ কাৰণে এই কুৱেশ্যনটো মই তোমালোকক দিয়া হোৱা নাছিল তথাপিও তোমালোকক মই মাজতে ডিছকাছ কৰিছিলোঁ আগতে চ' লাইফ অফ এ ড্ৰাইভাৰ ৰূপম দত্তই লিখিছিল গতিকে অপশ্যন বি ইজ ৰাইট আনচাৰ কোনে অপশ্যন বি লিখিছা ৰূপম দত্ত ইতিমধ্যে আমি জিকে পাৰ্ট কেইটা কুৱেশ্যন ডিছকাছ কৰিলোঁ তোমালোকে শুনি যাবা সেইকেইটা তোমালোকে হৈছে নে নাই চাই ল'বা নেক্সট কুৱেশ্যন কি হ'ব নেক্সট কুৱেশ্যন আমি চাই আছোঁ নেক্সট আমি চাম ছাৰ আইজাক নিউটন কিহৰ লগত জড়িত অট'মোবাইল অ'কে তেখেতে বিভিন্ন ধৰণৰ কাম কৰিছে ছাৰ আইজাক নিউটন হয়নে নিউটনৰ থাৰ্ড ল তোমালোকে পাইছা তেখেত অট'মোবাইলৰ লগত জড়িত কাৰণ তেখেতে বিভিন্ন ধৰণৰ কাৰ তেখেতে ইনভেণ্ট কৰিছে মশ্যনছ ইনভেণ্ট কৰিছে চ' অপশ্যন ডি ইজ ৰাইট আনচাৰ নেক্সট আমি কুৱেশ্যন চাম নিম্নলিখিত কোনটো ভাৰতৰ উচ্চতম পৰ্বত শৃংগ হুইচ অফ দ্য ফলোয়িং ইজ দ্য হাইয়েষ্ট মাউণ্টেইন পিক অফ ইণ্ডিয়া আমাৰ ভাৰতৰ হাইয়েষ্ট মাউণ্টেইন পিক বুলি ক'লে কোনটো পিক বুজা যায় আমাৰ ইণ্ডিয়াৰ হাইয়েষ্ট মাউণ্টেইন পিক কোনটো অপশ্যন কি আছে এভাৰেষ্ট অন্নপূৰ্ণা নন্দাদেৱী কাঞ্চনজংঘা কাৰেক্ট আনচাৰ কি হ'ব ইয়েছ একদম ইজি কুৱেশ্যন এইটো আমি সকলোৱে জানো কোনটো হ'ব কি লিখি থৈ আহিছা তোমালোকে কমেণ্ট কৰাচোন কি লিখি থৈ আহিছা তোমালোকক মই অকণমান সময় দিছোঁ কমেণ্ট কৰা কি লিখি থৈ আহিছা তোমালোকে
নিশ্চয়কৈ তোমালোকে মই জানো এভাৰেষ্ট লিখি থৈছে কিন্তু নহয় কাঞ্চনজংঘা হৈছে শুদ্ধ উত্তৰ অপশ্যন ডি ইজ ৰাইট এনসাৰ মনত ৰাখিবা ভাৰতৰ হাইয়েষ্ট মাউণ্টেইন পিক বুলি ক'লে কাঞ্চনজংঘা অপশ্যন ডি হৈছে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো আহিছোঁ আমি জিকে পাৰ্ট ডিছকাছ কৰিম এতিয়া ওকে বিপদজনক গাড়ী চালনা কাক বোলা হয় বিপদজনক গাড়ী চালনা ডেঞ্জাৰাছ ড্ৰাইভিং মিন্স গতিকে ডেঞ্জাৰাছ ড্ৰাইভিং মানে কি ৰঙা ট্ৰেফিক লাইট অৱমাননা ষ্টপ লাইটৰ উলংঘন মোবাইলৰ ব্যৱহাৰ তিনিটাৰ যিকোনো এটা সংঘটিত হ'লে গতিকে অপশ্যন ডি হ'ব ৰাইট আনসাৰ ওকে কি হ'ব ৰঙা ট্ৰেফিক লাইট অৱমাননা যদি আপোনাৰ ৰেড লাইট থাকে ৰেড লাইটটো যদি আমি নামানো সেইটো এটা ডেঞ্জাৰ কথা কাৰণ এক্সিডেণ্ট হ'ব পাৰে তাৰপিছত ষ্টপ লাইটৰ উলংঘন গতিকে ষ্টপ লাইট যদি থাকে তোমালোকে সেইটো যদি উলংঘন কৰা সেইটো হ'ব ডেঞ্জাৰ আৰু গাড়ীত যদি আমি মোবাইল ব্যৱহাৰ কৰোঁ সেইটো হ'ব ডেঞ্জাৰ গতিকে অপশ্যন ডি হ'ব ৰাইট আনসাৰ ইয়াৰে অপশ্যন ডি তিনিটাৰে যিকোনো এটা সংঘটিত হ'লে গতিকে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন আমাক কি সুধিছে চাম আমি সো আমি জিকে পাৰ্টকেইটা বিচাৰি উলিয়াই আছোঁ নেক্সট কুৱেশ্যন কি আছে চোৱা পৰিবাহক বাহন এখনক কোনটো কথা লক্ষ্য কৰি আন বাহনৰ পৰা পৃথকে চিনি উলিয়াব পাৰি হাউ কেন ইউ ডিষ্টিংগুইছ এ ট্ৰেন্সপৰ্ট ভেহিকল ফ্ৰম আদাৰ ভেহিকল কাৰণ পৰিবহণ বাহনবোৰ আমি কেনেকৈ চিনিব পাৰোঁ টায়াৰৰ আকাৰ গাড়ীৰ বৰণ গাড়ীৰ আকাৰ পঞ্জীয়ন নম্বৰ ফলক গতিকে আমি গাড়ীৰ নাম্বাৰ প্লেটেৰে আমি গাড়ীখন কি গাড়ী আমি উলিয়াব পাৰোঁ গতিকে অপশ্যন ডি ইজ ৰাইট আনসাৰ আমি অলৰেডি ডিছকাছ কৰিছোঁ যিসকলে আমাৰ ড্ৰাইভাৰ ক্লাছকেইটা কৰিছে তোমালোকে গমেই পাবা অ'কে চ' কিমান কমন আহিছে আমাৰ ড্ৰাইভাৰৰ কোনে ক'ব পাৰিবা ড্ৰাইভাৰ কমন আহিছে নাই সেইকাৰণে কওঁ তোমালোকে সকলোবোৰ ক্লাছ ভালকৈ কৰিব বুলি কমন আহিছেনে এতিয়া নেক্সট আমি চাম আৰু আমি ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক চাই আছোঁ অ'কে অপৰিবাহক বাহন ড্ৰাইভিং লাইচেন্স পাবৰ বাবে প্ৰয়োজনীয় ন্যূনতম শিক্ষাগত অৰ্হতা কিমান হ'ব লাগে হোৱাট ইজ দ্য মিনিমাম ৰিকুৱাৰ্ড এডুকেশ্যনেল কোৱালিফিকেশ্যন ফৰ অবটেইনিং ড্ৰাইভিং লাইচেন্স টু ড্ৰাইভ নন ট্ৰেন্সপৰ্ট ভেহিকল গতিকে আমি নন ট্ৰেন্সপৰ্ট ভেহিকল চলাবলৈ আমাৰ কোৱালিফিকেশ্যন কিমান হ'ব লাগে আমাৰ পঢ়া শুনা কিমান হ'ব লাগে আমাৰ পঢ়া শুনা তোমালোকে সকলোৱে জানা কিমান হ'ব লাগে সকলোৱে জানা নহয় কি লিখি থৈ আহিছা তোমালোকে পৰীক্ষাত কি লিখি থৈ আহিছা গতিকে তোমালোকে গম পাইছা ইয়াতে কোনো ধৰণৰ মেণ্ডেটৰী নাই ওকে জৰুৰী নহয় যে আমি মেট্ৰিক পাছ কৰিবই লাগিব অষ্টম শ্ৰেণী পঢ়িব লাগিব ড্ৰাইভাৰ তোমালোকৰ মুঠতে লাইচেন্সখন লাগিব লাইচেন্সখন হ'লে তোমালোকে পঢ়া শুনা নাথাকিলেও তোমালোকে গাড়ী চলাব পাৰিবা কিন্তু সেইবুলি অকণমান পঢ়া শুনাটো মেণ্ডেটৰী বাৰু নেক্সট কুৱেশ্যন হুইচ কাউণ্ট্ৰি ইজ হলিউড ইন গতিকে কোনখন দেশত হলিউড অৱস্থিত ইয়াৰ ভিতৰত কোনখন দেশ হলিউড বুলি কোৱা হয় হলিউড কোনখন দেশত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ হয়নে গতিকে অপশ্যন এ আছে ৰাইট আনসাৰ নেক্সট কুৱেশ্যন কি আছে চাম আমি হুইচ অফ দ্য ফলোইং ইজ নট এ ৰিজন অফ আছাম গতিকে নিম্নলিখিত কোনটো অসমৰ এক অঞ্চল নহয় অসমৰ অঞ্চল কোনটো নহয় ইয়াৰ ভিতৰত অসমৰ অঞ্চল কোনটো নহয় কাৰেক্ট আনসাৰ হৈছে অপশ্যন ডি অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অসমত বাছৰ কণ্ডাক্টৰ লাইচেন্স পাবৰ বাবে প্ৰয়োজনীয় ন্যূনতম শিক্ষাৰ অৰ্হতা কিমান ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপশ্যন ডি বাধ্যতামূলক নহয় শিক্ষাগত অৰ্হতা মই আগতে কৈছোঁ নেক্সট কুৱেশ্যন বিপদজনক আৰু ক্ষতিকাৰক সামগ্ৰী কঢ়িওৱা বাহন চালকৰ ড্ৰাইভিং লাইচেন্সৰ বৈধতাৰ ম্যাদ কিমান ভেলিডিটি অফ ড্ৰাইভিং লাইচেন্স ফৰ ড্ৰাইভাৰ্ছ অফ গুডছ ভেহিকল কেৰিং ডেঞ্জাৰাছ এণ্ড হেডাছ গুডছ ইজ কাৰেক্ট আনসাৰ কি হ'ব গতিকে মনত ৰাখিবা বিপদজনক আৰু ক্ষতিকাৰক সামগ্ৰী কঢ়িওৱাৰ বাহন চালকৰ ড্ৰাইভিং লাইচেন্সৰ বৈধতা মাত্ৰ এবছৰ অ'কে মাত্ৰ এবছৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ আমি নেক্সট আৰু কেনেকুৱা ধৰণৰ কুৱেশ্যন চাম কোনটোক সাধাৰণতে ভোটদানৰ প্ৰমাণ হিচাপে গণ্য কৰা হয় ভোটদানৰ প্ৰমাণ হিচাপে কি গণ্য কৰা হয় হোৱাট ইজ দ্য জেনেৰেলি কনচিডাৰ্ড এজ প্ৰুফ অফ কাষ্টিং ভোট নিৰ্বাচনী তালিকা নামৰ বিপৰীতে পৰা টিক মাৰ্ক আঙুলিৰ নখ বা শৰীৰৰ অন্য স্থানত মচিব নোৱাৰা চিআই চিন ভোটাৰ শ্লিপ লগত থকা ভোট কেন্দ্ৰত প্ৰৱেশ অনুমতি গতিকে কোনটোক সাধাৰণতে ভোটদানৰ প্ৰমাণ বুলি কোৱা হয় আমি সাধাৰণতে যিটো আঙুলিত চিয়াহী মাৰে সেই চিয়াহীটো লোৱাৰ পিছত আমাক ভোট দিছোঁ বুলি আমাক প্ৰমাণ কৰা হয় গতিকে অপশ্যন বি আছে ৰাইট আনসাৰ তোমালোকে অপশ্যন বি লিখিছা নেক্সট কি আছে এইবিলাক মেথছৰ কুৱেশ্যন আছে বেছিভাগ মেথছৰ কুৱেশ্যন আছে আমি জিকে ইম্পৰ্টেণ্ট পাৰ্টখিনি চাইছোঁ ইয়াতে চোৱা অসমৰ সৰ্বপ্ৰথম স্বৰ্গদেউগৰাকীৰ নাম কি অসমৰ সৰ্বপ্ৰথম স্বৰ্গদেউ কোন এইবিলাক আমি ডিছকাছ কৰি থাকা কমন কুৱেশ্যন তোমালোকে চোৱা আমাৰ বিশ্বাসী বন্ধুৰ পৰা কিমান কুৱেশ্যন কমন পৰিছে তোমালোকে চোৱা গতিকে ভাল লাগিছে থেংক ইউ সকলোকে ইমান মৰম দিয়াৰ বাবে গতিকে কম দিনৰ ভিতৰত বিশ্বাসী বন্ধু আঁকোৱালি লোৱাৰ বাবে গতিকে চাওক কিমান কমন আহিছে অসমৰ সৰ্বপ্ৰথম স্বৰ্গদেউগৰাকীৰ নাম কি আমি আলোচনা কৰিছিলোঁ চুকাফা হয়নে স্বৰ্গদেউ চুকাফা হৈছে অসমৰ সৰ্বপ্ৰথম স্বৰ্গদেউ
মনত ৰাখিবা নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ আমি জিকে পাৰ্টটো যেহেতু ৰিচাৰ্চ কৰিছোঁ পথত থকা জেব্ৰা ক্ৰছিং কিহৰ বাবে ব্যৱহাৰ কৰা হয় এই কোৱেশ্চনটো আমি 2 দিন আগত ডিসকাস কৰিছোঁ ড্ৰাইভিং ক্লাছত চোৱা কিমান কোৱেশ্চন পৰিছে 100% কমন বুলি ক'লেও ভুল নাই এই কোৱেশ্চনটো আমি ড্ৰাইভিং ক্লাছত তোমালোকে এতিয়াও ভিডিঅ' চালে তোমালোকে নাম্বাৰ 1 নাম্বাৰ 2 যেটো ফাৰ্ষ্ট ড্ৰাইভিং ক্লাছৰ যেটো ভিডিঅ' সেইটো ভিডিঅ' চালে তোমালোকে গম পাব যে এই কোৱেশ্চনটো মই কমন দিছো না নাই চোৱা জেব্ৰা ক্ৰছিং লাইনছ মাৰ্ক অন ৰোডছ আৰ মিন্স গতিকে পথত থকা জেব্ৰা ক্ৰছিং কিহৰ বাবে ব্যৱহৃত হয় পথচাৰী ইপাৰ হিপাৰ হ'বলৈ জেব্ৰা ক্ৰছিং ব্যৱহাৰ কৰা হয় অপচন বি ইজ ৰাইট আনসাৰ ইয়েস ইমান ইজি কোৱেশ্চন হয় না নহয় নেক্সট আমি চাম কোৱেশ্চন নম্বৰ ইয়েস আমাক কি আছে এটা মানক ইংৰাজী অভিধানত কোনটো শব্দ একেবাৰে শেষত থাকিব এইটো চোৱা এটা মানক ইংৰাজী অভিধানত কোনটো শব্দ একেবাৰে শেষত থাকিব এইটো তোমালোকে ডিকশনাৰী চালে গম পাবা ইংলিছৰ কোৱেশ্চন মই ইংলিছৰ পাৰ্টটো বেলেগ এটা ভিডিঅ'ত লৈ আহিম আৰু মেথছৰ পাৰ্টটো বেলেগ এটা ভিডিঅ'ত লৈ আহিম এতিয়া মই এইটো পাৰ্টত জিকে অনলি জিকে খিনি মই ডিসকাস কৰি আছো ওকে সো আমাক কি সুধিছে ভাৰতবৰ্ষত ড্ৰাইভিং লাইসেন্স লাভ কৰিবৰ বাবে বয়স সৰ্বোচ্চ বয়স কিমান নাই সৰ্বোচ্চ বয়স আপোনাৰ কিমান হ'ব লাগিব ভাৰতবৰ্ষত ড্ৰাইভিং লাইসেন্স লাভ কৰিবৰ বাবে সৰ্বোচ্চ বয়স কিমান ম্যাক্সিমাম এজ কিমান ড্ৰাইভিং লাইসেন্সৰ ভাৰতত যদি ড্ৰাইভিং লাইসেন্স আপুনি পাব লাগে ম্যাক্সিমাম এজ কিমান হ'ব ম্যাক্সিমাম এজ কোৱেশ্চন নম্বৰ কিমান কি লিখি থৈছে আপোনালোকে কি লিখি থৈছে কোৱেশ্চন নম্বৰ 62 টো কি লিখি থৈছে মই সিৰিজ এড কৰি আছো বহুতৰে হয়তো কোৱেশ্চন বেলেগ থাকিব পাৰে সো তোমালোকে চাই লবা নিজৰ পেপাৰখন কিন্তু কোৱেশ্চন একেটাই থাকিব তোমালোকৰ পেপাৰত সিৰিজটো বেলেগ গতিকে আমি ড্ৰাইভিং লাইসেন্স পাবলৈ আমি ন্যূনতম বয়স 18 বছৰ আৰু হাইয়েষ্ট আমাৰ কিমান বছৰলৈকে আমাৰ লাইসেন্স দিব পাৰে আপোনাৰ বয়স কিমান হ'ব লাগিব মিনিমাম ম্যাক্সিমাম এজ কিমান জানেন আপোনালোকে কোনো ধৰণৰ আপাৰ এজ নাই ম্যাক্সিমাম বয়সৰ কোনো সীমা নাই আপোনালোকে ড্ৰাইভিং লাইসেন্স পাব পাৰে তথাপিও 80 বছৰ 70 বছৰলৈকে আপোনালোক ধৰি লওক মিনিমাম 65 ইয়াৰ্স কিন্তু ইয়াৰ ৰাইট আনসাৰ হৈছে বয়সৰ কোনো সীমা নাই অপচন ডি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো লাইছো ইয়াতে আমাক ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক আমি ডিসকাস কৰিছো মেথছৰ কোৱেশ্চন হেনে আমি এতিয়া নাচাও বেলেগ এটা পাৰ্টত চাম সো এটা মেথ বুজোৱাটো সহজ নহয় এটা ভিডিঅটো বহুত দীঘল হ'ব সো নেক্সট আছে হুইচ অফ দা ফলোইং ষ্টেট ডাজ নট শ্বেয়াৰ বৰ্ডাৰ্ছ উইথ আসাম নিম্নলিখিত কোনখন ৰাজ্যই অসমৰ সীমাত স্পৰ্শ নকৰে অসমৰ সীমাত কোনখন ৰাজ্যই স্পৰ্শ নকৰে বিহাৰে অসমৰ সীমাত স্পৰ্শ নকৰে নে কৰে মিজোৰাম ত্ৰিপুৰা নাগালেণ্ডে অসমৰ সীমাত আপোনাৰ স্পৰ্শ কৰে কাৰণ অসমৰ 7 ভনী বুলি কোৱা হয় হয়নে গতিকে সীমা স্পৰ্শ নকৰে বিহাৰ অপচন বি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো লাইছো একেটা ইমান ইজি কোৱেশ্চন তোমালোকে এৰি থৈ আহিলে বেয়া লাগিব দেই এটা চোৱা ভাৰতীয় বাহনৰ হালধীয়া বৰ্ণৰ নাম্বাৰ প্লেট কি হৈছে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আমি ডিসকাস কৰিছো এইবিলাক কোৱেশ্চন এই yellow colored number plate on an Indian vehicle indicate গতিকে আমাৰ যিবিলাক তোমালোকে গাড়ী দেখা পোৱা সেইবিলাক গাড়ীত তোমালোকে হালধীয়া নাম্বাৰ প্লেট দেখা পোৱা হালধীয়া নাম্বাৰ প্লেট মানে কি তোমালোকে জানা yes হালধীয়া নাম্বাৰ প্লেট হৈছে বাণিজ্যিক বাহন গতিকে মনত ৰাখিবা অপচন বি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো আহিছো নেক্সট কোৱেশ্চনটো কিমান ইম্পৰ্টেন্ট চোৱা তোমালোকে আমি জিকে পাৰ্টটো ডিসকাস কৰি আছো সো তোমালোকে আনসাৰবোৰ কাৰেক্ট কৰিবলৈ ট্ৰাই কৰিছে নাই নাজানো প্ৰাচীন কামৰূপৰ ৰাজ্যৰ ৰাজধানীৰ নাম কি আছিল প্ৰাচীন কামৰূপৰ ৰাজ্যৰ ৰাজধানীৰ নাম কি আছিল প্ৰাগজ্যোতিষপুৰ আমি সকলোৱে জানো হয়নে অপচন বি ইজ ৰাইট আনসাৰ ইজি একদম ইজি এইবিলাক কোৱেশ্চন আনসাৰ মই যেটো পৰীক্ষা দিলো মই পাৰিলো সেইখন পেপাৰ ময়ে দিব লগা আছিল এখন পেপাৰ তোমালোকে দেখা পাই মোৰ বেয়া লাগিছে লোহৰী এণ্ড বৈশাখী মূলতঃ কোনখন ৰাজ্যত পালন কৰা হয় লোহৰী এণ্ড বৈশাখী ওকে লোহৰী এণ্ড বৈশাখী আৰ কমনলি সেলিব্ৰেট ইন হুইচ ষ্টেট লোহৰী এণ্ড বৈশাখী কোনখন ষ্টেটত পালন কৰা হয় বহুত ইম্পৰ্টেন্ট কোৱেশ্চন লোহৰী এণ্ড বৈশাখী কোৱেশ্চন নম্বৰ 73 কোৱাচোন লোহৰী কোনখন ষ্টেটত পালন কৰা হয় লোহৰী এণ্ড বৈশাখী কি লিখিছা ওয়েস্ট বেংগল পাঞ্জাব মহাৰাষ্ট্ৰ ছত্তীশগড় সৰি কি লিখিছা কাক আনসাৰ কি লিখিছা একদম শুদ্ধ উত্তৰ পাঞ্জাব ওকে অপচন বি ইজ ৰাইট আনসাৰ পাঞ্জাব নেক্সট কোৱেশ্চনটো লাইছো Which color of paint is provided on vehicle except defense vehicle? প্ৰতিৰক্ষা বিভাগীয় গাড়ীৰ বাদে আন গাড়ীত কোনটো ৰং নিষিদ্ধ গতিকে প্ৰতিৰক্ষা বিভাগীয় গাড়ীৰ বাদে আন গাড়ীত কোনটো ৰং নিষিদ্ধ আমি কোনটো ৰং লগাব নোৱাৰো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন কিন্তু কোৱেশ্চন মানিবলগীয়া কোৱেশ্চন নম্বৰ 74 কি লিখিছা তোমালোকে কি লিখিছা কোৱেশ্চন নম্বৰ 74 কি লিখিছা অকনমান বেমাৰ হৈ আছে তোমালোক আগতে কৈছো কা জ্বৰ মই মাৰিব পাৰো সো তাৰ কাৰণে ইগনোৰ কৰিবা কালি ৰাতিটো জ্বৰ তথাপি এতিয়া হাসি মাৰিব পাৰো মাজে মাজে
সো তোমালোকে কবা কাৰেক্ট আনসাৰটো কি হ'ব কোনটো ৰং অলিভ ইয়েছ অলিভ গ্ৰীণ জলফাই সেউজীয়াটো কি হয় আমাৰ গাড়ীত নিষিদ্ধ লগোৱাটো গতে জলফাই সেউজীয়া অপশ্যন সি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো লাইছো লোকসভা নিৰ্বাচনৰ সাধাৰণতে কেতিয়া অনুষ্ঠিত হয় when are the election for লোকসভা generally held প্ৰতি 5 বছৰ মূৰে হয়নে 5 বছৰ মূৰে মানে 6 বছৰ মূৰে তোমালোকে নিশ্চয়কৈ 6 বছৰ লিখি থৈছে ইয়াৰ কাৰেক্ট আনসাৰ হৈছে 5 বছৰ নেক্সট কোৱেশ্চনটো লাইছো এগিটা মেথছৰ ৰিজনিংৰ কোৱেশ্চন এগিটা আমি স্কিপ কৰিম সো ইয়েছ এটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন চোৱা পকা ধানৰ মাজে মাজে শীৰ্ষক গীতৰ গীতিকাৰ কোন আছিল যেনেকৈ অলকানন্দৰ এক কথা আহিছিল তোমালোকৰ পকা ধানৰ মাজে মাজে শীৰ্ষক গানটো কোনে লিখিছিল পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি গানটো শুনিছা নিশ্চয়কৈ গানটো গীতিকাৰ কোন আছিল গীতিকাৰ মানে জানাই লিৰিকেল কোনে লিৰিক্সটো লিখিছিল গানটোৰ কোনে লিখিছিল বহুত ইম্পৰ্টেন্ট কোৱেশ্চন তোমালে গান শুনিলে ডেসক্ৰিপচন নচোৱা নহয় ডেসক্ৰিপচন চাব লাগে ইয়েস ৰুদ্ৰ বৰুৱা অপশ্যন ডি ইজ ৰাইট আনসাৰ কোনে লিখিছিল ৰুদ্ৰ বৰুৱাই লিখিছিল পকা ধানৰ মাজে মাজে সৰু সৰু আলি গানটো ওকে নেক্সট কোৱেশ্চনটো লাইছো Which word in the following sentence is adverb? Again, English question আমি স্কিপ কৰিম সো নেক্সট কোৱা পোঙ্গল মুখ্যতঃ কোন ৰাজ্যৰ শীতকালীন লোক উৎসৱ গতিকে পোঙ্গল ইজ আ উইন্টাৰ ফক ফেষ্টিভেল primarily of which state পোঙ্গল কোনখন ষ্টেটত পালন কৰা হয় পোঙ্গল নাম শুনিছা পোঙ্গল কোৱেশ্চন নম্বৰ 80 কোৱেশ্চন নম্বৰ 80 কি হ'ব কোৱেশ্চন নম্বৰ 80 আনসাৰ কি হ'ব তোমালোকে কোৱা পোঙ্গল কোনখন ষ্টেটৰ লগত জড়িত তামিলনাডু ইয়েস অপশ্যন এ ইজ ৰাইট আনসাৰ শুদ্ধটো তামিলনাডু ওকে নেক্সট কোৱেশ্চনটো লৈ আহিছো Which of the following communities of Assam features prominently in Rita Chaudhary's novel Deolangkhui okay Deolangkhui গতিকে ৰীতা চৌধুৰীৰ উপন্যাস দেওলাংখুইত নিম্নলিখিত কোন সম্পদৰ কথা মুখত উল্লেখ আছে সৰি প্ৰনাউন্সিয়েচন অকনমান ভুল হ'ব পাৰে কাট অসুস্থ হৈ আছে সো কোৱা ৰীতা চৌধুৰীৰ নাম শুনিছা ৰীতা চৌধুৰী আৰু কি কিতাপ লিখিছে তোমালোকে জানা গতিকে ইয়াৰ এনসাৰটো তোমালোকে কি লিখিছা তোমালোকে অকল কোৱেশ্চন কিটা মোক কৈ আছো সাইজ নাযাবা তোমালোকে লিখি লবা এনসাৰবোৰ কি হ'ব ইয়াৰ কমিউনিটি হৈছে টিৱা অপশ্যন সি ইজ ৰাইট আনসাৰ টিৱা কমিউনিটি ওকে অপশ্যন সি হৈছে শুদ্ধ উত্তৰ নেক্সট আৰু কি আছে চাও ভাৰতবৰ্ষত এখন বৈদ্যুতিক বাহন ইভিৰ নম্বৰ ফলকবোৰ কেনেকুৱা ধৰণৰ দ্য নাম্বাৰ প্লেট অফ এন ইলেক্ট্ৰিক ভেহিকল ইভি ইন ইণ্ডিয়া ইজ কালাৰ্ড গতিকে আপোনালোকে ইলেক্ট্ৰিক ভেহিকল দেখা পাইছে যিবিলাক আপোনাৰ চাৰ্জ দিলে চলে কোনো ধৰণৰ ইন্ধনত নচলে গতিকে ইলেক্ট্ৰিক গাড়ীৰ ভেহিকলৰ নাম্বাৰ প্লেট কেনেকুৱা কালাৰ সেউজীয়া কালাৰ আমি সকলোৱে জানো গ্ৰীণ অপশ্যন সি ইজ ৰাইট আনসাৰ হয়নে নেক্সট কোৱেশ্চনটো লৈ আহিছো এইবিলাক মেথছৰ কোৱেশ্চন আমি স্কিপ কৰিম এতিয়ালৈকে আমি 85টা কোৱেশ্চন ডিসকাস কৰিলো সো তোমালোকক ভিডিওটো এইকাৰণে দিছো তোমালোকে যাতে চাব পাৰা নেক্সট কোৱেশ্চন কি আছে ভাৰতৰ সাধাৰণ নিৰ্বাচনৰ ভোটদানৰ যোগ্য হ'বলৈ বৰ্তমান ন্যূনতম বয়স কিমান হ'ব লাগে 18 বছৰ হ'লে আপোনালোকে ভোট দিব পাৰিব একদম ইজি কোৱেশ্চন একদম ভাতৰ লগত পানী খোৱা কোৱেশ্চন দিছে ৰে তোমালোকক মোৰ দুখ লাগিছে এতিয়া ইমান কোৱেশ্চন কমন পৰিছে নেক্সট কোৱেশ্চন নিম্নলিখিত কোনটো স্কেল ভূমিকম্পৰ প্ৰাবল্য জোখিবৰ বাবে ব্যৱহাৰ কৰা হয় এটো আমি অলৰেডি ডিসকাস কৰিছো জিকে পাৰ্টত ৰিখটাৰ স্কেল হয়নে গতিকে ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপশ্যন এ ৰিখটাৰ স্কেল ভূমিকম্প জোখাৰ বাবে আমি ব্যৱহাৰ কৰিব পাৰো হয়নে নেক্সট কোৱেশ্চনটো লাইছো কোৱেশ্চন নম্বৰ 87 টো কি আছে আমি মেথছ আছে মেথছ কিনে আমি অলৰেডি স্কিপ কৰি আছো ওকে মটৰ গাড়ী ধাৰা সংগঠিত হিট এণ্ড ৰান এই কোৱেশ্চনটো মই যোৱাকালি লাইভ ক্লাছত দিছো তোমালোকৰ মনত আছে যেহেতু ক্লাছ কৰিছা সো The compensation for hit and run motor accident case resulting in death is গতিকে আমাক খুদিছে মটৰ গাড়ী ধাৰা সংগঠিত হিট এণ্ড ৰান পথ দুৰ্ঘটনা মৃত্যুজনিত কাৰণত ক্ষতিপূৰণ ধনৰাশি কিমান আপোনালোকে যদি কাৰবাক খুন্দিয়াই থৈ কেনে যদি পলাই যায় হিট এণ্ড ৰান কেছত আপোনালোকৰ ফাইন কিমান হ'ব পাৰে কোৱেশ্চন নম্বৰ 88 বহুত ইম্পৰ্টেন্ট কোৱেশ্চন কিমান এনসাৰ আপোনালোকে জানে 100 ৰ ভিতৰত 100 পাবলগীয়া 150 ৰ ভিতৰত 150 পাবলগীয়া কোৱেশ্চন এখন পেপাৰ মেথছ আৰু ইংলিছৰ কথা মই নকয় জিকেখিনি ধুনীয়া হৈছে আপোনালোকৰ কমন হৈছে যেহেতু মই জিকেখিনি বেছিকৈ ইম্পৰ্টেণ্ট দিছিলোঁ সো জিকেখিনি বহুত কমন হৈছে সেইটো মনত ৰাখিবা ইয়াৰে মই অলৰেডি কালি কৈছিলোঁ 2 লাখ টকা হয়নে 2 লাখ টকা হিট এণ্ড ৰানত আপোনালোকৰ কিমান জৰিমনা হ'ব 2 লাখ টকা জৰিমনা হ'ব মই যোৱাকালি কোৱা কোৱেশ্চন এইটো নেক্সট কোৱেশ্চন
আমাক নেক্সট কুৱেশ্যনটো কি আছে চাওঁ অ'কে নিম্নলিখিত কোনগৰাকী শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম শিষ্যসমূহৰ এজন আছিল গতিকে হু অফ দ্য ফলোইং ৱাজ এমংছ দ্য ফাৰ্ষ্ট ডিচিপলছ অফ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম শিষ্য কোন আছিল মাধৱদেৱ হয়নে শংকৰদেৱৰ শিষ্য মাধৱদেৱ হয়নে নহয় গতিকে মনত ৰাখিবা অপশ্যন এ আছে ৰাইট আনচাৰ নেক্সট কুৱেশ্যন এইটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন চ' গেট 4 তো এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব দেই তোমালোকে চাই যাবা ইয়াতে কি দিয়া আছে হুইচ অফ দ্য ফলোইং ৱৰ্ডছ উইল কাম ফাৰ্ষ্ট ইন এ ইংলিছ ডিক্সনেৰী এখন ইংৰাজী অভিধানত নিম্নলিখিত কোনটো শব্দ প্ৰথমে আহিব গতিকে ইংলিছৰ কুৱেশ্যন হয় আমি ইংলিছৰ ডিক্সনেৰী চালে গম পাম যে প্ৰথমৰ এৰ পৰা আৰম্ভ হয় তাৰপিছত বি আহে তাৰপিছত চি আহে এনেকৈ তোমালোকে মিলাই কেনে এইটো এনচাৰ কি হ'ব তোমালোকে নিজে কৰি চাবচোন হুইচ ৱৰ্ড ইজ চিনোনিম গতিকে চিনোনিম এণ্টনিম আমি নাজানো এটা নাচাওঁ অ'কে চ' এক ভূখণ্ডত তিনি দিশে পানীৰে আৱৰি থাকিলে তাক কি বুলি কোৱা হয় এ পিচ অফ লেণ্ড ছাৰাউণ্ডেড বাই ৱাটাৰ অন 3 ছাইড ইজ কল্ড কি বুলি কোৱা হয় উপদ্বীপ বুলি কোৱা হয় দ্বীপ বুলি কোৱা হয় যোজক বুলি কোৱা হয় প্ৰবাল দ্বীপ বুলি কোৱা হয় কাৰেক্ট এনচাৰ কি হ'ব কুৱেশ্যন নম্বৰ 94 কাৰেক্ট এনচাৰ কি হ'ব কি লিখিছা তোমালোকে আৰে বাবা ক'বলৈ ট্ৰাই কৰিবা কি লিখিছা তেতিয়াহে মই গম পাম তোমালোকে কি লিখি আহিছা মই কি পঢ়াইছোঁ কেইটা কুৱেশ্যন কমন হৈছে আৰু আমাৰ ক্লাছ কৰি তোমালোকে হেল্পফুল হৈছা নাই যদি হেল্পফুল হৈছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা বেয়া পালেও ক'বা কোনো কথা নাই তোমালোকে ক'লে আমি ভাল পাম হয়নে নহয় তোমালোকে ক'লে আমি ভাল পাম এই কাৰেক্ট আনসাৰ হৈছে অপশ্যন এ উপদ্বীপ যদি আমাৰ ভূখণ্ডত তিনি দিশে পানীৰে আৱৰি থাকিলে তাক কি বুলি কোৱা হয় উপদ্বীপ বুলি কোৱা হয় অপশ্যন এ ইজ ৰাইট আনসাৰ চ' অপশ্যন এ হেতু হ'ব শুদ্ধ নেক্সট কুৱেশ্যনটো আমাক কি আছে এটা সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মান কিমান ইজ এংগল অফ এন ইকুৱেলেশ্যন ট্ৰাইংগল ইজ কিমান হ'ব এটা সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মান কিমান যদিও মেথছৰ কুৱেশ্যন এইটো জিকে পাৰ্টতে পৰে চ' তোমালোকে কোৱা কুৱেশ্যন নম্বৰ 95 এনসাৰটো কি লিখিছা তোমালোকে এটা সমবাহু ত্ৰিভুজৰ কিমান হ'ব মান কিমান কিমান হ'ব 60 ডিগ্ৰী লিখিছা না নাই অপশ্যন বি আছে ৰাইট আনসাৰ নেক্সট কুৱেশ্যন আমি আৰু জিকে পাৰ্ট কি আছে চাওঁ আৰু জিকে দিয়া নাই নেকি মেথছে দিছে দেখোন বহুত অ'কে নেক্সট জিকে পাইছোঁ এটা ভাৰতৰ সংবিধানৰ পিতৃ স্বৰূপ হিচাপে কাক জনা যায় সংবিধানৰ পিতৃ কোন সংবিধানৰ পিতৃ কোন ডক্টৰ ভীমৰাও আম্বেদকাৰে সংবিধানখন ৰচনা কৰিছিল হয় ৰাজেন্দ্ৰ প্ৰসাদ কোন আছিল ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল হয়নে নহয় মনত থাকিব নে নাথাকে গতিকে মনত ৰাখিবা ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি চ' আৰু নেক্সট জিকে কি আছে চাওঁ অ'কে দ্য কেপিটেল অফ অষ্ট্ৰেলিয়া ইজ গতিকে অষ্ট্ৰেলিয়াৰ কেপিটেল কি আমি অলৰেডি ডিছকাছ কৰিছোঁ কেনবেৰা আমি অলৰেডি এটা কেপিটেলৰ ওপৰত ভিডিঅ' বনাইছিলোঁ মই ৰাজধানীৰ ওপৰত হয়নে নহয় চ' কমন কুৱেশ্যন এইবিলাক কিমান ভাল লাগিছে কুৱেশ্যনবোৰ দেখি কেনবেৰা অপশ্যন বি ইছে ৰাইট আনচাৰ অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ চোৱা শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনৰ হাতত পৰাজিত হোৱা মোগল সেনাৰ সেনাপতি কোন আছিল একদম শুদ্ধ উত্তৰ ৰামসিংহ লাচিত বৰফুকনৰ হাতত কোন পৰাজিত হৈছিল ৰামসিংহ মোগলৰ সেনাপতি আছিল গতিকে অপশ্যন ডি ইছে ৰাইট আনচাৰ হয়নে নহয় পাৰিছেনে নাই লিখিব কেনেকুৱা আছে এক্সাম চ' নেক্সট আৰু কি আছে আমাৰ জিকে পাৰ্টখিনি মই ডিছকাছ কৰিছোঁ নতুনকৈ পঞ্জীয়ন কৰা এখন বাহনে কিমান দিন সম্পূৰ্ণ কৰিলে প্ৰদূষণ নিয়ন্ত্ৰণ প্ৰমাণপত্ৰ ল'ব লাগে আফটাৰ হাউ মেনি ডেজ মাষ্ট এ নিউলি ৰেজিষ্টাৰ্ড ভেহিকল ৰিনিউ এ পলিউশ্যন আণ্ডাৰ কণ্ট্ৰল চাৰ্টিফিকেট গতিকে কিমান দিনৰ ভিতৰত পলিউশ্যন চাৰ্টিফিকেট ল'ব লাগে কুৱেশ্যন নম্বৰ 105 কাৰেক্ট এনচাৰ কি হ'ব 1 মাহ 1 বছৰ 6 মাহ 6 বছৰ কিমান কি লিখিছা তোমালোকে কি লিখিছা ইয়াৰ শুদ্ধ উত্তৰ হৈছে এভৰি 6 মান্থছ অ'কে 6 মাহৰ মূৰে মূৰে অপশ্যন চি ইজ ৰাইট আনচাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ নেক্সট কুৱেশ্যন কি আছে আমি জিকে পাৰ্টটো চাম চ' কুৱেশ্যন নম্বৰ 107 নিম্নলিখিত কোনটো স্থানত বৃহত্তম ক্ৰিকেট ষ্টেডিয়ামটো আছে গতিকে হুইচ অফ দ্য ফলোইং প্লেচ হেজ দ্য লাৰ্জেষ্ট ক্ৰিকেট ষ্টেডিয়াম গতিকে আটাইতকৈ ডাঙৰ ক্ৰিকেট ষ্টেডিয়ামটো ক'ত আছে হায়দৰাবাদ মটেৰা কলকাতা ধৰ্মশালা আটাইতকৈ ডাঙৰ ষ্টেডিয়ামটো কোনটো ক'ত আছে ক্ৰিকেট ষ্টেডিয়াম ক'ত আছে আটাইতকৈ ডাঙৰ ষ্টেডিয়াম ক'ত আছে এনে গুজৰাটত আছে হয়নে নহয় গুজৰাটত আটাইতকৈ ডাঙৰ ষ্টেডিয়ামটো আছে চ' তোমালোকে ইয়াতে গুজৰাট বুলি দিয়া নাই ক'ত আছে আটাইতকৈ ডাঙৰ ক্ৰিকেট ষ্টেডিয়ামটো ক'ত আছে আহমেদাবাদ ইয়াতে আহমেদাবাদ দিয়া নাই গতিকে হায়দৰাবাদ হ'ব সেইটো মনত ৰাখিবা এতিয়া আহমেদাবাদ দিয়া নাই এনচাৰটোত অপশ্যনটোৱে দিয়া নাই আটাইতকৈ ডাঙৰ ষ্টেডিয়াম ক'ত আছে আহমেদাবাদত আছে চ' নেক্সট কুৱেশ্যনটো লাইছোঁ ইউৰোপৰ পৰা ভাৰতলৈ সাগৰীয় পথটো কোনে বিচাৰি উলিয়াইছিল হু ফাউণ্ডেড দ্য চি ৰোড টু ইণ্ডিয়া ফ্ৰম ইউৰোপৰ পৰা ইণ্ডিয়ালৈ সাগৰীয় পথটো কোনে আৱিষ্কাৰ কৰিছিল কুৱেশ্যন নম্বৰ 108 কোনে আৱিষ্কাৰ কৰিছিল জিকে পাৰ্টটো বহুত ইম্পৰ্টেণ্ট হয় তোমালোকক কুৱেশ্যন পেপাৰখন বহুতক মই বিচাৰি আছিলোঁ কুৱেশ্যন পেপাৰখন অলৰেডি তোমালোকৰ কাৰণে লৈ আহিছোঁ য়েছ ভাস্কো দা গামাই অপশ্যন চি ইজ ৰাইট আনচাৰ ভাস্কো দা গামাই অ'কে মনত ৰাখিবা ভাস্কো দা গামাই
নেক্সট কুৱেশ্যনটোলৈ কি আছে চাওঁ কুৱেশ্যন নম্বৰ 109 নিম্নলিখিত কোনটো ভাৰতৰ এক কেন্দ্ৰ শাসিত অঞ্চল হুইচ অফ দ্য ফলোইং ইজ এ ইউনিয়ন টেৰিটৰি অফ ইণ্ডিয়া গতিকে ইউনিয়ন টেৰিটৰি কোনখন জম্মু এণ্ড কাশ্মীৰ ইউনিয়ন টেৰিটৰি হয়নে গতিকে অপশ্যন এ ৰাইট এনচাৰ নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ নট নেম অফ কণ্টিনেণ্ট গতিকে নিম্নলিখিত কোনটো এক মহাদেশৰ নাম নহয় উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা সুমেৰু এণ্টাৰ্কটিকা গতিকে উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা আছে সুমেৰুটো হৈছে অপশ্যন চি ইজ ৰাইট এনচাৰ নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইকুইপমেণ্ট ইজ মেণ্ডেটৰী ফৰ পেট্ৰল ভেহিকল অফ ইণ্ডিয়া গতিকে আমাক কি সুধিছে ভাৰতৰ পেট্ৰল চলিত গাড়ীসমূহত নিম্নলিখিত কোনবিধ সঁজুলি থকাটো বাধ্যতামূলক ওপৰঞ্চি চকা উইণ্ডশ্বিল্ড ৱাইপাৰ অনুঘটিকৰ ৰূপান্তৰক আৰু GPS ট্ৰেকাৰ কাৰ এনচাৰটো কি হ'ব কুৱেশ্যন নম্বৰ 111 কাৰ এনচাৰ কি হ'ব কি আমাৰ থাকিব লাগিব পেট্ৰল যিবিলাক গাড়ী আছে সেই গাড়ীত বাধ্যতামূলক মানে থকাটো তোমালোকে ড্ৰাইভিঙৰ এক্সাম দিছা তোমালোকে জানাটো প্ৰয়োজনীয় কাৰ এনচাৰ কি হ'ব কি থকাটো একদম মেণ্ডেটৰী কি হ'ব একদম মেণ্ডেটৰী কি হ'ব জানেনে কাৰ এনচাৰটো হৈছে অপশ্যন এ ওপৰঞ্চি চকা অ'কে উইণ্ডশ্বিল্ড ৱাইপাৰটো থাকে অনুঘটিত ৰূপান্তৰক বা কেটালাইটিক কনভাৰ্টাৰ সেইটোও থাকিব লাগিব কিন্তু কথা হ'ল ওপৰঞ্চি চকাটো থাকিব লাগিব পেট্ৰল ভেহিকল নেক্সট কুৱেশ্যন যদি কিবা ভুল হৈছে ক'বা দেই কেতিয়াবা কিবা এনচাৰটো ভুল হ'ব পাৰে কেতিয়াবা ৰৈ যাব পাৰে চ' নেক্সট কুৱেশ্যনটো লৈছোঁ 113 অস্মিতা চলিহাই কোনবিধ খেলত ভাৰতৰ হৈ খেলিছে অস্মিতা চলিহাই প্লেছ ফৰ ইণ্ডিয়া ইন হুইচ স্পৰ্ট গতিকে অস্মিতা চলিহা কোনটো খেলৰ লগত জড়িত আহিব পাৰে কি লিখিছা তোমালোকে অস্মিতা চলিহা কি লিখিছা অস্মিতা চলিহা কোনটো খেলৰ লগত জড়িত জিকে কুৱেশ্যন কেইটা একদম পানী আহিছে তোমালোকৰ কিন্তু অস্মিতা চলিহা কোনটো খেলৰ লগত জড়িত বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন য়েছ কি লিখিছা লন বল লিখিছা নে টেনিছ লিখিছা বেডমিণ্টন অপশ্যন এ আছে ৰাইট আনচাৰ অ'কে বেডমিণ্টন মনত ৰাখিবা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ অফ দ্য ফলোইং ইজ দ্য নেম অফ কণ্টিনেণ্ট গতিকে নিম্নলিখিতসমূহৰ কোনটো এটা মহাদেশৰ নাম আমাৰ মহাদেশৰ নাম কি বাৰু ইয়াতে ইণ্ডিয়া আৰ্মেনিয়া অষ্ট্ৰিয়া আৰ্মেনিয়া মহাদেশ ইণ্ডিয়া মহাদেশ অষ্ট্ৰেলিয়া মহাদেশ কোনখন মহাদেশ ইয়াৰ ভিতৰত কি হ'ব অষ্ট্ৰেলিয়া মহাদেশ আছে নাই অষ্ট্ৰেলিয়া মহাদেশ আছে নাই অষ্ট্ৰেলিয়া মহাদেশ আছে নাই আছে নাই নাই আছে গতিকে শুদ্ধটো হৈছে অপশ্যন ডি অ'কে মনত ৰাখিবা নেক্সট কুৱেশ্যনটো আহিছোঁ এইকেইটা মেথছৰ কুৱেশ্যন আমি স্কিপ কৰিম মেথছৰ কুৱেশ্যনকেইটা আমি প্ৰায়ভাগ স্কিপ কৰি আছোঁ তোমালোকে গম পোৱাইছাই হয়নে নহয় কাৰণ মেথছৰ ইমান আমাৰ প্ৰয়োজন নাই নেক্সট কুৱেশ্যনটো চোৱা হুইচ কাউণ্ট্ৰি ৱাজ উইথ উইনষ্টন চাৰ্চিল এ প্ৰাইম মিনিষ্টাৰ অফ গতিকে উইনষ্টন চাৰ্চিল কোনখন দেশৰ প্ৰধানমন্ত্ৰী আছিল উইনষ্টন চাৰ্চিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 118 গতিকে উইনষ্টন চাৰ্চিল কোনখন দেশৰ প্ৰধানমন্ত্ৰী আছিল তোমালোকে এনচাৰটো কি লিখিছা বহুতে ব্ৰিটেইন লিখিব পাৰে হয়নে বহুতে ব্ৰিটেইন লিখিব পাৰে উইনষ্টন চাৰ্চিল ক'ত আছিল য়েছ ব্ৰিটেইন ইউনাইটেড কিংডম ব্ৰিটিছ যুক্তৰাষ্ট্ৰ গতিকে অপশ্যন এ আছে ৰাইট এনচাৰ শুদ্ধটো হৈছে অপশ্যন এ নেক্সট কুৱেশ্যন আমি এইখিনি মেথছৰ কুৱেশ্যন আছে স্কিপ কৰিম চ' হোৱাট ইজ দ্য কালেক্টিভ নাউন এইখিনি আমি স্কিপ কৰিম নেক্সট কুৱেশ্যন কোনখন দেশত 2020 চনত গ্ৰীষ্মকালীন অলিম্পিক খেল অনুষ্ঠিত হৈছিল গতিকে দ্য 2020 ছামাৰ অলিম্পিক গেমছ ৱাজ হেল্ড ইন হুইচ কাণ্ট্ৰি গতিকে 2020 ছামাৰ অলিম্পিক ক'ত হৈছিল 2020 ছামাৰ অলিম্পিক ক'ত হৈছিল 2020 ছামাৰ অলিম্পিক অলপ আগতে হৈ গৈছে তোমালোকৰ 2020 বেছি নহয় 2024 ক'ত হৈছিল সকলোৱে জানে পেৰিছত হৈছে 2020 ক'ত হৈছিল জাপান য়েছ অপশ্যন বি ইজ এ ৰাইট আনচাৰ অ'কে নেক্সট কুৱেশ্যনটো আহিছোঁ এইটো চোৱা এইটো একদম ইম্পৰ্টেণ্ট তোমালোকক এই কুৱেশ্যনটো মেথছৰ কুৱেশ্যন যদি মই বুজাই দিওঁ এই প্লেচ ভেলু ওলোৱাটো তাৰমানে তোমালোক কি সুধিছে ইয়াতে দিয়া আছে যে 425639 গতিকে 5টো কিমান নম্বৰ স্থানত আছে তোমালোক সুধিছে গতিকে 5টো যিহেতু তোমালোকে শুদ্ধটো লিখিছানে মই নাজানো 5টো কেই নম্বৰ স্থানত আছে চোৱা একক দশক শতক হাজাৰ গতিকে 5টো কাৰ স্থানত আছে হাজাৰ স্থানত আছে গতিকে 5 × 1000 কৰি দিয়ে তোমালোকে 5 × 1000 কৰি দিলে কিমান হ'ব 5000 হ'ব নে নহয় গতিকে অপশ্যন চি ইজ ৰাইট আনচাৰ মানে তোমালোকক কি সুধিছে 5টো কাৰ মানত বহি আছে কাৰ স্থানীয় মানত বহি আছে 5000 স্থানীয় মানত বহি আছে অপশ্যন চি ইজ ৰাইট আনচাৰ অ'কে চ' তোমালোক মেথছৰ এটা কুৱেশ্যন কৈ দিছোঁ মই
নেক্সট কুৱেশ্যন ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে 1857 চনত হোৱা বিদ্ৰোহক নিম্নলিখিত কোনগৰাকীয়ে নেতৃত্ব দিছিল হু এমংছ দ্য ফলোয়িং লিড দ্য 1857 ৰিভলিউশ্যন এগেইনষ্ট ইষ্ট ইণ্ডিয়া কোম্পানী কাৰ এনচাৰটো কি হ'ব 126 অ'কে কাৰ এনচাৰ কি হ'ব 126 কাৰ এনচাৰ কি হ'ব কি লিখিছা তোমালোকে কোনে দিছিল yes Rani Lakshmi Bai option B is the right answer okay next question to laisu আমি এটা কি দিয়া আছে শুদ্ধ বাননযুক্ত পথটো চিনাক্ত কৰা ট্ৰাফিক সিগন্যাল ইয়াতে ট্ৰাফিক সিগন্যাল কোনটো শুদ্ধ অপশন সি আছে ৰাইট আনসাৰ অপশন সি নে অপশন ডি কোনটো শুদ্ধ ট্ৰাফিক সিগন্যাল কোৱা yes কাৰেক্ট আনসাৰ আছে অপশন সি ট্ৰাফিক সিগন্যাল গতিকে এটো আমাক শুদ্ধ হৈছে নেক্সট আমি চাম অসমত বাণিজ্যিক বাহনৰ ক্ষেত্ৰত নিম্নলিখিত কোনটো বাধ্যতামূলক নহয় হুইচ অফ দ্য ফলোইং ইজ নট মেন্ডেটৰী ফৰ এ কমাৰ্চিয়েল ভেহিকল ইন আসাম গতিকে কমাৰ্চিয়েল ভেহিকলত কোনটো মেন্ডেটৰী নহয় কি দিয়া আছে আমি অপশন চাম বাহন পঞ্জীয়ন নিশা গাড়ী চলোৱা অনুজ্ঞাপত্ৰ প্ৰদূষণ নিয়ন্ত্ৰণ ৰখা উপযুক্ত তাৰ প্ৰমাণপত্ৰ কাৰেক্ট আনসাৰ কি হ'ব কাৰেক্ট আনসাৰ কোনটো বাধ্যতামূলক নহয় তোমালোকে কি লিখিছা কোনটো বাধ্যতামূলক নহয় কাৰেক্ট আনসাৰ হৈছে উপযুক্ততাৰ প্ৰমাণপত্ৰ অপশন ডি ইজ দ্য ৰাইট আনসাৰ উপযুক্ততাৰ প্ৰমাণপত্ৰ আপোনাক এডুকেশ্যন সাৰ্টিফিকেট এটা প্ৰয়োজন অপশন ডি ইজ দ্য ৰাইট আনসাৰ নেক্সট কোৱেশ্যন এম্বুলেন্সসমূহৰ ৰঙা আৰু নীলা লাইট কিয় ব্যৱহাৰ কৰা হয় এটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্যন হোৱাই আৰ ৰেড এণ্ড ব্লু লাইট ইউজ ইন এম্বুলেন্স গতিকে এম্বুলেন্সত ৰঙা আৰু নীলা লাইট কিয় ব্যৱহাৰ কৰা হয় তোমালোকে অপশন কেইটা চোৱা কি দিয়া আছে সকলো চালকক আনকি বৰ্ণাঢ্যসকলকো সতৰ্ক কৰিবৰ বাবে দেখাত ভাল লগা হোৱাৰ বাবে ৰঙা বৰ্ণে বিপদ আৰু নীলা বৰ্ণে জৰুৰীকালীন অৱস্থা ঘুচায় দূৰৰ পৰা দেখা পোৱা বাবে গতিকে কাৰেক্ট আনসাৰ কি হ'ব কি আমি ব্যৱহাৰ কৰোঁ গোটাকেইটাতো হোৱা যেনে লাগে ন গোটাকেইটা আনসাৰ হোৱা যেনে লাগে কাৰেক্ট আনসাৰ কি হ'ব গোটাকেইটাতো হয় যেনে লাগে কাৰেক্ট আনসাৰ আমি কিয় ব্যৱহাৰ কৰোঁ এম্বুলেন্সৰ ৰঙা আৰু নীলা লাইট কিয় ব্যৱহাৰ কৰোঁ কাৰেক্ট আনসাৰ আছে ৰঙা বৰ্ণে বিপদ আৰু নীলা বৰ্ণে জৰুৰীকালীন অৱস্থা ঘুচায় গতিকে অপশন সি ইজ দ্য ৰাইট আনসাৰ নেক্সট কোৱেশ্যন নেক্সট আমি মেথছখিনি স্কিপ কৰিম সো এটা ইম্পৰ্টেণ্ট আছে ভাৰতৰ কেন্দ্ৰীয় বাজেট কোনে দাখিল কৰে হু প্ৰেজেণ্ট দ্য ইউনিয়ন বাজেট অফ ইণ্ডিয়া কোনে দাখিল কৰে বাজেট বিত্তমন্ত্ৰী হয়নে গতিকে অপশন এ আছে ৰাইট আনসাৰ বিত্তমন্ত্ৰীয়ে বাজেট দাখিল কৰে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট টুইটাৰৰ নতুন নাম কি গতিকে তোমালোকে যিহেতু ইলন মাস্কৰ কথা সুধি আছা ইলন মাস্কে টুইটাৰ আৱিষ্কাৰ কৰিছে হয়নে টুইটাৰৰ নতুন নাম কি দিয়া হৈছে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ কাৰেক্ট আনসাৰ হৈছে তোমালোকে নিশ্চয়কৈ লিখিছে এক্স টুইটাৰৰ নতুন নাম হৈছে এক্স গতিকে মনত ৰাখিবা নেক্সট কুৱেশ্যন ভাৰতলৈ ঘূৰি অহাৰ পূৰ্বে মোহনদাস কৰমচন্দ গান্ধী কোন দেশত আছিল মহাত্মা গান্ধী কোন দেশত আছিল ভাৰতত অহাৰ আগতে মহাত্মা গান্ধী কোন দেশত ওকালতি পাছ কৰিছিল দক্ষিণ আফ্ৰিকা সাউথ আফ্ৰিকাত গতিকে মহাত্মা গান্ধী ক'ত আছিল সাউথ আফ্ৰিকাত অপশন এ ইজ দ্য ৰাইট আনসাৰ ইমান ইজি কুৱেশ্যন তোমালোকক দিছে তোমালোকে যদি কৰি অহা নাই বেয়া লাগিবতো নেক্সট আমি চাম আৰু বেছি কুৱেশ্যন নাই সো যিকেইটা কুৱেশ্যন আছে আমি সকলোবোৰ ডিছকাছ কৰিছোঁ সো কোনখন যুদ্ধত ইষ্ট ইণ্ডিয়া কোম্পানীৰ সেনাই সিৰাজউদ্দৌলাক পৰাজিত কৰিছিল দ্য আৰ্মছ অফ ইষ্ট ইণ্ডিয়া কোম্পানী ডিফিটেড সিৰাজউদ্দৌলা এট হুইচ বেটেল কুৱেশ্যন নম্বৰ 140 কাৰেক্ট আনসাৰ কি হ'ব তোমালোকে শেষত কবা কিমান কোনে কিমান 150 ভিতৰত কোনে 150 পালা আৰু কোনে কিমান পালা মোক শেষত কমেণ্ট কৰিবা কাৰেক্ট আনসাৰ কি হ'ব শুদ্ধটো হৈছে পলাচী যুদ্ধ অপশন বি ইজ দ্য ৰাইট আনসাৰ ওকে মনত ৰাখিবা আৰু 10টা কুৱেশ্যন আছে কি আছে চাম ওকে মেক্সিমাম স্পীড লিমিট ফৰ মটৰচাইকেল অন মিউনিচিপেল ৰোড ইন আসাম গতিকে অসমৰ পৌৰ এলেকাৰ পথত মটৰচাইকেলৰ বাবে উচ্চতম গতিবেগ কিমান হ'ব লাগে কুৱেশ্যন নম্বৰ 142 কিমান হ'ব লাগে মেক্সিমাম স্পীড কিমান হ'ব লাগে মটৰচাইকেলৰ কিমান হ'ব লাগে কোৱাচোন একদম শুদ্ধ উত্তৰ কিমান হ'ব লাগে ঘণ্টাত
50 কিলোমিটাৰ ঘণ্টা অপশ্যন ডি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন দীপা কৰ্মকাৰে কোনবিধ খেলৰ ভাৰতক প্ৰতিনিধিত্ব কৰিছিল ইন হুইচ স্পৰ্ট ডিড দীপা কৰ্মকাৰ ৰিপ্ৰেজেণ্ট ইন ইণ্ডিয়া গতিকে দীপা কৰ্মকাৰ কোনটো খেলৰ লগত জড়িত কোনটো খেলৰ লগত জড়িত দীপা কৰ্মকাৰ কাৰেক্ট আনসাৰ হৈছে মনত ৰাখিবা দীপা কৰ্মকাৰ কিহৰ লগত জড়িত জিমনাষ্টিকৰ লগত জড়িত গতিকে অপশ্যন চি ইজ ৰাইট আনসাৰ তোমালোকে লিখি থৈছা নেক্সট কোৱেশ্চনটো লাইছো দ্য বৰডুবি টিলিঙা মন্দিৰ ইজ নিয়াৰ হুইচ টাউন গতিকে বৰডুবি টিলিঙা মন্দিৰ কোনখন নগৰত সমীপত আছে বা সমীপত অৱস্থিত বৰডুবি টিলিঙা মন্দিৰ ক'ত আছে টিলিঙা মন্দিৰ ক'ত আছে টিলিঙা মন্দিৰ নিয়াৰ তিনিচুকীয়া হ'ব লাগে গতিকে ক'ত আছে তিনিচুকীয়া ওচৰত হ'ব লাগে সো মনত ৰাখিবা কাৰেক্ট আনসাৰটো হৈছে টিলিঙা মন্দিৰ তিনিচুকীয়াত আছে ইয়াৰ নিয়াৰেষ্ট হৈছে সমীপত দুলীয়াজান ওকে নেক্সট কোৱেশ্চন আমি আৰু বেছি নাই চাৰিটা ওকে নেক্সট কোৱেশ্চনটো চোৱা জংকি আৰু পানে কোন সম্প্ৰদায়ক ভিত্তি কৰি লিখা গল্পৰ দুটা চৰিত্ৰ জংকি আৰু পানে আৰ কেৰেক্টাৰ অফ ষ্টৰি বেছড অন হুইচ কমিউনিটি জংকি এণ্ড পানে নাম শুনিছা কি হ'ব জংকি এণ্ড পানে কোনটো কেৰেক্টাৰ লিখা আছিল কোনটো কমিউনিটিক বেছ কৰি কি হ'ব কাৰেক্ট আনসাৰ কি হ'ব মিচিং সকলক বেছ কৰি লিখা আছিল অপশ্যন চি ইজ ৰাইট আনসাৰ নেক্সট কুৱেশ্যনটো লাইছো ত্ৰিকোণীয় আকৃতিৰ যান বাহনৰ পথৰ চিহ্নটো যিটো চিহ্ন অন্তৰ্ভুক্ত সেয়া হৈছে দ্য ট্ৰাইংগল শ্বেপ ট্ৰাফিক ৰোড চাইন ফলছ ইন কেটেগৰী অফ গতিকে বাধ্যতামূলক সূচনামূলক সতৰ্কতামূলক জৰুৰীকালীন গতিকে ত্ৰিকোণী কি বুজায় সেইটো ত্ৰিভুজ আকৃতিৰ যিবোৰ ট্ৰাফিক প্ৰচেছনত দিয়া থাকে সেইবোৰ কি বুজায় কি বুলি কোৱা হয় এইবিলাক কি বুলি কোৱা হয় কাৰেক্ট আনসাৰ হৈছে সতৰ্কতামূলক অপশ্যন চি ইজ ৰাইট আনসাৰ ওকে নেক্সট এইটো হৈছে লাষ্ট কুৱেশ্যন নেক্সট কুৱেশ্যনটো মেথছ আছে চ' আমি জিকে পাৰ্টটো ডিছকাছ কৰিলোঁ গতিকে আপোনালোকে কিমানটা জিকে কৰিব পাৰিলে টোটেল জিকে কেইটা আছে মই গণা নাই তোমালোকে গণি কেনে ক'বা আৰু কেইটা শুদ্ধ উত্তৰ কৰিলে কমেণ্ট কৰিবা আৰু কিমান কমন আহিল গম পাইছানে কমন আহিছে নাই কমন কুৱেশ্যন আহিছে নাই যিসকলে আমাৰ ভিডিঅ' চাই আছে কমন কুৱেশ্যন পৰিছে তাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰি ল'ব আৰু গেট 4 কাৰণে যদি প্ৰিপাৰেশ্যন চলাই আছে চ' এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব আৰু গেট 4 পৰীক্ষাৰ কাৰণে আমি ক্লাছ ষ্টাৰ্ট কৰিম সকলোৱে সাজু হ'ব চ' আজিলৈ মানে নেক্সট ভিডিঅ'ত আকৌ লগ পোৱা প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম